প্ৰথমবাৰ হাৰি গ'ল, দ্বিতীয়বাৰ নাবাছিল। আৰক্ষীৰ এনকাউণ্টাৰত প্ৰাণ গ'ল চিলনী চোৰৰ গেঙৰ ৰিং মাষ্টাৰৰ। হাজোৰ পৰা অসম নিয়ন্ত্ৰণ কৰিছিল আনোৱাৰ হুছেইন ওৰফে বগাই। দেৱাল পাৰ হৈ পলাবলৈ লওঁতে গৰজিল আৰক্ষীৰ পিষ্টল। মষ্ট ৱান্টেড আনোৱাৰ হুছেইন ওৰফে বগাৰ সন্ধানত পলাশবাৰী নহিৰা সত্ৰপাৰাত অভিযান চলাইছিল বিজয়নগৰ আৰক্ষীয়ে। উক্ত স্থানত দুই বন্ধুৰ সৈতে সুৰা আৰু ড্ৰাগছ সেৱন কৰি আছিল বগাই। তেনে সময়তে আৰক্ষী অহাৰ উমান পাই ঘটনাস্থলীৰ পৰা পলায়ন কৰে বগাই। আৰক্ষীয়ে খেদি যোৱাত এটা ইটা ভাটাত লুকাই আৰক্ষীলৈ তিনিটাকৈ গুলী চলোৱাত প্ৰত্যুত্তৰত বিজয়নগৰ আৰক্ষীয়েও গুলীচালনা কৰাত থিতাতে মৃত্যু হয় চিলনী চোৰৰ গেঙৰ লিডাৰ আনোৱাৰ হুছেইন ওৰফে বগাৰ। এই দাবী কৰিছে আৰক্ষীয়ে। ৰিলায়েবল চ'ৰ্চৰ পৰা ইনফৰমেশ্যন আছিলে যে বগা ওৰফে এটা ভেটাৰান ডকাইত আনোৱাৰ এই নহিৰা সত্ৰৰ পৰা এটা বিশেষ ঠাইত সি ড্ৰাগছসহ মানে নিচাযুক্ত দ্ৰব্য লৈ আছিলে। ঘটনাস্থলীৰ পৰা আৰক্ষীয়ে জব্দ কৰিছে এটা 9mm পিষ্টল, চোকা অস্ত্ৰ, ৱেগনাৰ বাহন আৰু কেইবাটাও ড্ৰাগছৰ কণ্টেইনাৰ। পিষ্টলটো 9mm হ'ব লাগে, খালী খোকাও আমি পাইছোঁ। আমি যিহেতু তেওঁৰ ফিংগাৰপ্ৰিণ্টছ আদি আছে আমি ভালকৈ প্ৰিজাৰ্ভ কৰি ৰাখিছোঁ। তেওঁৰ মোবাইল এটা পাইছোঁ, ৰুমাল এখন পাইছোঁ আৰু তাৰোপৰি ড্ৰাগছ কিছুমান কণ্টেইনাৰ পাইছোঁ যথেষ্ট। দক্ষিণ কামৰূপৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্তত চেইনচুৰী ডকাইতিয়ে সন্ত্ৰাস সৃষ্টি কৰি অহা বগা কেইবাবাৰো গৈছিল জেললৈ। কিন্তু জেলৰ পৰা ওলাই পূৰ্বৰ শৌৰ্যবৃত্তিত লিপ্ত হৈছিল আৰক্ষীৰ মষ্ট ৱান্টেড আনোৱাৰ হুছেইন। ৰাজ্যৰ বিভিন্ন থানাত গোচৰ থকা বগাক পূৰ্বেও আৰক্ষীয়ে কৰিছিল এনকাউণ্টাৰ। আপোনালোকে জানে যে তেখেত বহুতকেইটা কেছত জড়িত আছিলে। অকল আমাৰ কামৰূপ জিলাৰে নহয়, গুৱাহাটীতো বহু বছৰৰ পৰা তেখেতৰ বিভিন্ন কেছত জড়িত হৈ আছিলে আৰু আগতে বহুকেইবাৰ পুলিচে এৰেষ্টো কৰিছে। ইফালে বগাৰ মৃত্যু শাস্তিৰ নিশ্বাস এৰিছে দক্ষিণ কামৰূপবাসীয়ে।